নমস্কাৰ। আজি গাঁৱৰে ভণ্টি এজনী ঘৰৰ বিয়া খাবলৈ ওলালোঁ। লগত ওলাইছে খুৰী আৰু মোৰ ভাগিন ছোৱালীজনী। ঘৰৰ পৰা বিয়া ঘৰলৈ বিশেষ দূৰ নহয়, ওচৰতে। সেয়েহে তিনিওজনীয়ে খোজকাঢ়ি আহি আমি বিয়া ঘৰ পাই গ'লোহি। এয়া দেখিছেনে, আমি বিয়া ঘৰ পাই গ'লোহি। তুলনি বিয়া যিহেতু। এইফালে হ'ল কইনা। কইনাজনী বৰ মৰম লগা নহয়নে? এইফালে কইনাৰ মাক। তেওঁলোক দুয়োগৰাকী আলহী সোধাত ব্যস্ত হৈ পৰিছে। এয়া দেখিছেনে? এইফালে আমাক খাবৰ বাবে বহুৱাই দিলে। আমি ৰিচিপশ্যনত বহি ল'লোঁ। এয়া দেখিছেনে? ডাঙৰ ডাঙৰ মাছৰ পিচৰ সৈতে পূৰা খাইছোঁ আৰু বিয়াহে, আৰু বিয়া বুলি ক'লে কেনেকুৱা লাগে নহয়নে? এয়া দেখিছেনে? আৰু প্ৰায় খাই আছে আৰু সকলোখিনি একেলগে আমি এইদৰে খাই আছোঁ। গাঁৱৰে ডেকাহঁতে, দাদা আৰু ভাইটিহঁতে এইদৰে ৰিচিপশ্যনত কামত সহায় কৰি দিছে। দেখিছেনে? এইফালে দেখিছেনে? ইফালে গাঁৱৰে খুৰাহঁতে মিলি ৰিচিপশ্যনত সহায় কৰি দিছে। এইফালে আছে আজি মাছৰ জোল, দালি, কবি আলু মটৰ ভাজি আৰু বেঙেনা জ্বলা ভাজি। গাঁৱৰে খুৰাহঁতে এইদৰে প্ৰত্যেকৰ ঘৰতে এনে খানা পিনা বনোৱাত সহায় কৰি দিয়ে। আমাৰ খুৰাহঁতে বনোৱা খাবলৈ বহুত সোৱাদ হয়। আপোনালোকে কেতিয়াবা খাই চাবচোন, আমাৰ গাঁৱৰ বিয়ালৈ আহিলে মানে। দেখিছেনে? বহুত কষ্ট কৰে তেওঁলোকে। এইদৰে প্ৰত্যেকৰ ঘৰতে তেওঁলোকে সহায় কৰি দিয়ে। এয়া দেখিছেনে? পূৰা ব্যস্ত হৈ আছে তেওঁলোকে খানা বনোৱাত। দিনটো এইদৰে তেওঁলোকে ৰাইজৰ কাৰণে বহুতখিনি কষ্ট কৰিছে। এয়া দেখিছেনে? মহিলাসকলে বিয়ানাম গোৱাত ব্যস্ত হৈ পৰিছে। ভিডিঅ' কৈছে নাই খাইছে জনী ভিডিঅ' কৈছে এফালে টিপাই নাই দেখোন হৈ আছে সেইফালে হৈ আছে। এইটো ইউটিউব চেনেল বহুত দূৰৰ পৰা আহিছে দেই। আৰু বিয়া খাই কৰি আমি এটাইকেইজনী ঘৰলৈ বুলি উভতি আহিলোঁ। আজি আমাৰ ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি জনাবচোন। তেনেহ'লে আজিলৈ বাই বাই।